বিহুৰ উপলক্ষে গাহৰি মাংস কটাক লৈ মাৰপিটক কেন্দ্ৰ কৰি চৰাইদেউ মৰাণহাট আৰক্ষীৰ থানাত উপস্থিত অৰ্ধ শতাধিক পুৰুষ মহিলা দুখীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ দাবী ৰাইজৰ খুমটাই সোণালী পথত উৰুকাৰ দিনা ভেলাঘৰৰ কাষতে গাহৰি মাংস কাটিছিল ক্ষীৰোদ চাংমাই আৰু প্ৰণৱজ্যোতি গগৈ নামৰ লোক দুজনে সেই সময়তে গাঁওৰক্ষী বাহিনী আৰু স্থানীয় একাংশ ৰাইজ আহি গাহৰি মাংস কটাত বাধা প্ৰদান কৰে ইয়াৰ পিছতে লোক দুজনে গাহৰি কটা বন্ধ কৰিবলৈ বাধ্য হয় ইয়াৰ পিছতে পুনৰ নিখাৰ ভাগত ভেলাঘৰত থকা অৱস্থাত ক্ষীৰোদ চাংমাইক বাহিৰলৈ মাতি আনি একেটা বিষয়ক লৈ মাৰধৰ কৰে সাহিল আহমেদ উৰফে সাহিদ কবিৰ আহমেদ আৰু ৰেকিব আহমেদ নামৰ যুৱক তিনিজনে ক্ষীৰোদ চাংমাইক ৰক্ষা কৰিবলৈ যোৱা ক্ষীৰোদ চাংমাইৰ পত্নী আৰু মাতৃৰ লগতে আন কেইবাগৰাকী আঘাতপ্ৰাপ্ত হয় ইফালে ঘটনা সংক্ৰান্তত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰাৰ লগতে যুৱক কেইজনক সোধা-পোছা কৰি নটিচ এৰি দিয়ে ইয়াৰ পিছতে পুনৰ ক্ষীৰোদ চাংমাইক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত ন্যায় বিচাৰি মৰাণহাট আৰক্ষীৰ থানাত উপস্থিত হয় এতিয়া স্থানীয় ৰাইজ আৰক্ষী ভূমিকা আমি যিখিনি দেখিছো আমাৰ হেদিনাখনে ৰাতি আমাৰ জনোৱা হৈছে আৰক্ষী আহিলে আহি কিনি আপোনাৰ ধৰি লৈ গৈছে ইহঁতক ৰাতিপুৱা ধৰি লৈ গৈছে নি কিনি আকৌ আপোনাৰ এৰি দিয়া হ'ল একো মানে তদন্ত কৰা নহ'ল দুখে একো এতিয়া শাস্তি পোৱা নাই আমাৰ কি হৈছে এতিয়া সোমাবলৈ ভয় হৈছে ইহঁতি ওলাই যোৱাৰ পাছতে আমাৰ আকৌ মানুহখিনিক মৃত্যু ভাবুকি দিছে গাড়ীয়ে খুন্দিয়াইছে কিন্তু যদি আপুনি নলাত যদি জাপ মাৰি নিদিলেহেঁতেন এজন মানুহ আজি তাৰমানে নাথাকিলেহেঁতেন আমাৰ মাজত ইহঁতি মানে এই ওলাই কিনি থানাৰ পৰা ওলাই কিনি ইহঁতি সাহস পাইছে আৰু আমাক মানে চেলেঞ্জত লৈছে যে তহঁতি কি কৰিব পাৰিলি আমি এতিয়ালৈকে একো মানে ন্যায় পোৱা নাই আমাক ন্যায় লাগে আৰু আমি বহুত লাজ পাইছো যে আমি বিহুৰ দিনাখন আমি মানে শান্তি মানে বিহু উদযাপন কৰিব পৰা নাই আমাক গাহৰিক লৈ ইহঁতৰ প্ৰশ্ন কৰিছে কিয় কাটিবি কি অধিকাৰত কাটিবি ইহঁতৰ সেইখিনি ক'বৰ কাৰণে ৰাইট নাই বিশেষকৈ আমাক ন্যায় লাগে দুখীয়ে শাস্তি পাব লাগে মুকলি আকাশত লগত আপোনাৰ ঘূৰি ফুৰিছে মুছলিম সম্প্ৰদায়ত কিছুমান মানুহ আছিলে লোক আছিলে আপোনাৰ সাহিদ বুলি কয় কাদিৰ তাৰপাছতে আৰু ৰেকিব কেইজনমান আছে চটুৱা ঘটনাটো এনেকুৱা ধৰণৰ হৈছিলে মানে আপোনাৰ ভোজ ভাত খাবলৈ এটা গাহৰি আনিছিলে আমাৰ মিলি জুলি কিনি মানে লোক কেইজনমান ইহঁতি মানে দিনতে কিছুমান প্ৰশ্ন কৰিলে যে কাৰ পাৰ্মিশ্যনত কাটিছ কাৰ অধিকাৰত কাটিছ কাক সুধি কাটিছ এনেকুৱা ধৰণৰ প্ৰশ্ন কৰিলে সেইটো আমাৰ দিনতে মানে চেটেল কৰা হৈ গ'ল দাদা এজনে ক'লে আৰু যে হ'ব বাৰু মানে মাফ খুজিছোঁ হ'ব আমি নাকাটো এনেকুৱা বুলি কয় আমাৰ সেই বিহুৰ উপলক্ষে আমাৰ আনিছিলে গাহৰিটো তাৰপাছতে ৰাতিলৈ ইহঁতি কি কৰিছে আমাৰ মানে ঘৰতে আমি জুই ফুৱাই আছিলোঁ ফূৰ্তি কৰি আছিলোঁ আমি তাৰপিছতে দাদাজন মানে যাওঁতে ঘৰলৈ যাওঁতে অকলে পাই কিনি মানে মাৰিছে ভেলাঘৰ টানি আনি কিনি আপোনাৰ কাক মাৰিছে মানে এয়া ক্ষীৰোদ চাংমাই তাৰপিছতে তেখেতৰ পত্নী ৰুমা চাংমাই তাৰপিছতে আমাকো গুৰ মাৰিছে পিঠিত ঘুচা মাৰিছে আমি লাজ পাইছো তৰোৱাল লৈ আহিছিলে আপোনাৰ বহুত দীঘল তৰোৱাল লৈ আহিছে গুলিয়াই দিম বুলি কৈছে আপোনাৰ অপেন কৈছে মানে গুলিয়াই দিম বুলি কৈছে আমি লাজ পাইছো মহিলা আমাৰ নিৰাপত্তা ক'ত আমাৰ নিৰাপত্তা লাগে দুখীয়ে মুকলি আকাশত ঘূৰি ফুৰিছে অতি সোনকালে ইহঁতক গ্ৰেপ্তাৰ কৰিব লাগে আমাৰ ওপৰত সেইটোৱে কথা আৰু সেইটো আমি ঘটনাটো তীব্ৰ গৰিহণা দিছো কাৰণ আমাৰ জাতীয় উৎসৱৰ দিনা সেইটো ঘটনা হ'ব নালাগিছিলে যেটো আমি পাইছো আমাৰ ক্ষীৰোদ চাংমাই আমাৰ বুথ ভাৰতীয় জনতা পাৰ্টি তেওঁ বুথ সভাপতি হয় এটা সোণালী পথত খুমটাই গাঁও সোণালী পথত তেওঁৰ ঘৰ য'ত তেওঁ ভেলাঘৰত গাহৰি কাটি আছিলে জাতীয় উৎসৱ বুলি কিন্তু সেইটো সময়ত কিছুমান অচিনাক্ত ব্যক্তি অচিনাক্ত নহয় আচলতে তেওঁলোকৰ ওচৰ চুবুৰীয়া মানুহ কিছুমান আছিলে আমাৰ বিপৰীত ধৰ্মৰ তেওঁলোক আহি দায়েৰে আৰু এটেক কৰিছিলে এটেক কৰিবলৈ তেনেকৈ প্ৰাণৰ ভাবুকি দিছে সেইটো আমি মানি নলওঁ কাৰণ আজি প্ৰাণৰ ভাবুকি দিছে আজি তাহাঁতক দিছে কাইলৈ আমাক দিব পাৰে আমি ৰাস্তাত ওলাব আমাকো তেওঁ ৰাতি আঘাত কৰিব পাৰে মহিলাৰ গাত আঘাত দি পেলাই মচি বস্ত্ৰ কাপোৰ কানি ফালিছে সেইটো আমি ইমান সহজে মানি নলওঁ কিন্তু তেওঁলোকৰ মতে তেওঁলোকে কাম কৰি আছে আমি ইমান আৰক্ষী ইমান আইনভাৱে আমি এইটো যোৱা নাই বাৰু কিন্তু আমি এইটো আৰক্ষীক অনুৰোধ জনাইছো যে তেওঁলোকে যাতে অতি শীঘ্ৰে ইয়াৰ উচিত শাস্তি তেওঁলোকক দিয়ে আৰু আমি ৰাইজৰ যাতে
তেহঁতৰ পৰা যিটো আমাৰ প্ৰাণৰ ভাবুকি দি থৈছে আমাক মহিলাৰ হয় নাই আমাৰ মহিলাৰ সুৰক্ষিত সেইটো আমাৰ কি কম এইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা কাৰণ আমি মহিলা হয় লাজৰ কথা ডাঙৰ কথা এইটো আৰু সেইটো আমি তীব্ৰ গৰিহণা দিছো এইটো উচিত শাস্তি অতি শীঘ্ৰে আমাৰ লাগে নহলে আমি আগলৈ বেলেগ চিন্তা কৰিম আৰু মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট এনি ভাৰত 24